এভৰিৱান আজি আপোনালোকৰ আগত ৰেচিপি এটা শ্বেয়াৰ কৰিব লাইছোঁ ক'বচোন কেনেকুৱা লাগিছে তো ষ্টাৰ্ট কৰোঁ ৰেচিপিটো মই প্ৰথমতে খোৱা তেল দিলোঁ তেলটো গৰম হৈ আহিছে ইয়াত মই প্ৰথমতে পিঁয়াজ দিম পিঁয়াজখিনি ৰঙচুৱা হৈয়ে গ'ল প্ৰায় ইয়াত এতিয়া আমি নহৰু দিম মই নহৰু অকণ এনেকৈ গোটাকৈ কাটি লৈছোঁ এনেকৈ দিলে মানে ফ্লেভাৰটো অলপ ভাল লাগে আৰু খোৱাৰ সময়ত পিঁয়াজ নহৰুখিনি হৈ গ'ল এতিয়া আমি যিখিনি মছলা ৰেডি কৰিছোঁ সেইখিনি মছলা আমি দিম প্ৰথমতে মই আদা নহৰু জিৰা পেষ্ট কৰি থৈছিলোঁ সেইখিনি দিম দি পেলাই অকণ লৰচৰ কৰি দিম লৰচৰ কৰি দিয়াৰ পিছত এতিয়া ইয়াত মই হালধি গুড়ি জলকীয়া গুড়িও দিছোঁ মই অকণ বেছিকৈ দিছোঁ আপোনালোকে পাৰিলে যোনে জ্বলা কম খায় তেওঁলোকে অলপ কমায়ো দিব পাৰিব আমি বেছি খাওঁ কাৰণে অকণ বেছিকৈ দিছোঁ এয়া দালচেনি ইলাচি ফ্লেভাৰৰ কাৰণে দিছোঁ ভাল লাগিব আৰু এয়া নিমখ যিখিনি আমাৰ খাব মানে সোৱাদ অনুসাৰ মই দিছোঁ কোনোবাই কম বেছিকৈও দিব পাৰিব কোনো অসুবিধা নাই এতিয়া সম্পূৰ্ণ মছলাখিনি আমাৰ দিয়া হ'ল এতিয়া ধুনীয়াকৈ মছলাখিনিতে অকণমান পানী দি দিছোঁ আৰু মোৰ মছলাখিনি হৈ গ'ল তাতে মই আলু এটা কাটি লৈছিলোঁ সেইখিনি দিম এতিয়া এড কৰিম লগতে বিলাহী এটা কাটি থৈছিলোঁ সেইটো দিম এতিয়া চব্জিখিনি অকণ বইল হৈ গৈছে তাতে মই ব্ৰইলাৰৰ কলিজাখিনিকো দি দিম গিলা আৰু কলিজা যিটো ৰেচিপি বনাইছিলোঁ এইটো হৈ গ'ল এতিয়া মই গেছটো অফ কৰি দিম তৰকাৰীখিনি মই বাতিত চফ্ট কৰি ল'লোঁ কোৱাৰ পিছত মই ধনিয়াখন কাটি থৈছিলোঁ সেইখিনিকে ওপৰত দি দিলোঁ ধুনীয়া লুকছ এটা আহিবলৈ এয়া আমাৰ সম্পূৰ্ণ হৈ গ'ল খাব পৰা হৈ গ'ল আপোনালোকেও এনেকৈ ধুনীয়াকৈ বনাই খাবচোন কেনেকুৱা লাগে জনাব